ধৰি লওক আপুনি এদিন বজাৰত গৈ আছে বা কাৰোবাৰ বিয়া খাবলৈ গৈছে বা ধৰক কাৰোবাৰ লগত চিনেমা চাব গৈছে বা ৰাস্তাত এনে অকলশৰে ঘূৰি আছে আৰু সেইখিনি সময়ত আপোনাৰ সন্মুখত এজন মানুহ ঢলি পৰিল আৰু লগে লগে মানুহজনৰ হাৰ্ট বন্ধ হৈ গ'ল, লাংছ বন্ধ হৈ গ'ল। অৰ্থাৎ হাৰ্ট আৰু লাংছ বন্ধ মানে কি? মানুহজন মৃত, মানুহজন ডেড। এতিয়া কথাটো হ'ল আপুনি ফাৰ্ষ্ট কামটো কি কৰিব ভাবকচোন। আপুনি যদি ভাবিছে যে মই এম্বুলেন্স মাতিম, আপুনি যদি ভাবিছে মই ডক্টৰক মাতিম, আপুনি যদি ভাবিছে মই ওচৰতে থকা কোনোবা এজন মানুহক কম যে মোক প্লিজ সহায় কৰক, তেন্তে আপুনি স্মাৰ্ট, আপুনি ভাল ভাবিছে, একদম শুদ্ধ কথা। আপুনি প্ৰথম সহায় ল'ব লাগিব কাৰোবাৰ। কিন্তু যেতিয়ালৈকে এম্বুলেন্স আহি পাব, যেতিয়ালৈকে ডক্টৰ আহি পাব, সেই মানুহজনৰ ব্ৰেইনটো জানো জীয়াই থাকিব? জাষ্ট ভাবক, মানুহজনৰ হাৰ্টটো অলৰেডি বন্ধ, মানুহজনৰ লাংছ বন্ধ। মানুহজনৰ যদি লাংছ বন্ধ তেন্তে গাত অক্সিজেন লাহে 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 কমি যাব। মানুহজনৰ যদি হাৰ্টটো বন্ধ তেন্তে মানুহজনৰ হাৰ্টে পাম্প নকৰিলে, সেই তেজটো ব্ৰেইনলৈ নাহিলে মানুহজন কি? মৃত। কাৰণ ব্ৰেইনে যেতিয়ালৈকে তেজ নাপায়, ব্ৰেইনে অক্সিজেন নাপাব, আৰু ব্ৰেইনে যেতিয়া অক্সিজেন নাপায় তেন্তে মানুহজনৰ ব্ৰেইন ডেড। এই ব্ৰেইনটোৱেই গোটেই মানুহটোক কণ্ট্ৰল নকৰে জানো? বস্তু বুজি পাইছে? যদি ব্ৰেইনটোৱে ডেড তেতিয়াহ'লে মানুহজন কমপ্লিটলি ডেড। এতিয়া কথা হ'ল আমি এনেকুৱা কিবা প্ৰচেছ উলিয়াব পাৰোঁ নেকি যে মানুহজন পৰি গ'ল, মানুহজনৰ হাৰ্ট আৰু লাংছ বন্ধ হৈছে। আচ্ছা, আৰু এটা কথা দেই, মানুহজন বেলেগ কাৰণটো কৰিব পাৰে, কেতিয়াবা মূৰ্ছা যাব পাৰে, মই শিকাই দিম যে মানুহজনৰ হাৰ্ট লাংছ কেনেকৈ বন্ধ হৈছে সেইটো চাবলৈ মই শিকাই দিম, ঠিক আছে? এই কথাটো হ'ল ধৰি লওক হাৰ্ট লাংছ বন্ধ হৈছে, এনে কিবা প্ৰচিজাৰ আছে নেকি, এনে কিবা উপায় আছে নেকি যে যেতিয়ালৈকে এম্বুলেন্স আহে বা যেতিয়ালৈকে এম্বুলেন্সত পেচেণ্টক মই ভৰাই মই হস্পিটেললৈ লৈ যাওঁ, তেতিয়ালৈকে মই তেখেতৰ ব্ৰেইনটোক অলপ হ'লেও সজীৱ কৰি ৰাখিব পাৰোঁ? ব্ৰেইনটোলৈ ব্লাড ছাপ্লাই, হাৰ্ট চলা নাই, হাৰ্টটো নচলাকৈ মই ব্ৰেইনটোলৈ ব্লাড ছাপ্লাই চলাই থাকিব পাৰোঁ? আছে, এটা বঢ়িয়া উপায় আছে। যদি সেইটো উপায়েৰে আপুনি মানুহজনক সেইখিনি সময়ত ব্ৰেইনটোলৈ ব্লাড চলাচল কৰাই থাকিব পাৰে তেন্তে সেই মানুহজনৰ বচাৰ চান্স বাঢ়ি যায়। এই প্ৰচিজাৰটো আমি অলপ ভুলে শুদ্ধই চিনেমাবিলাক দেখিছোঁ, চিনেমাবিলাকত সিমান শুদ্ধকৈ নেদেখুৱায়। মই সেইকাৰণে সেই উদ্দেশ্যৰে যে গোটেই অসমীয়া ৰাইজৰ সহায় হওক তাৰ বাবে আজি এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টোৰ টপিকটো হ'ল বেচিক লাইফ ছাপোৰ্ট। বেচিক মানে একেবাৰে সাধাৰণ লাইফ, জীৱনৰ ছাপোৰ্ট, মানে জীৱনটোক দিব পৰা একেবাৰে সাধাৰণ ছাপোৰ্ট। আচলতে বেচিক লাইফ ছাপোৰ্টটো এটা প্ৰচেছ, এটা প্ৰক্ৰিয়া আৰু এটা কোৰ্চ। এইটো গোটেই বিশ্বজুৰি বহুত বিখ্যাত। এইটো আপুনি বিশ্বাস নকৰিব, বাহিৰৰ দেশবিলাকত সৰু সৰু ল'ৰা ছোৱালীকো শিকায় বেচিক লাইফ ছাপোৰ্ট, আৰু প্ৰতিটো অফিচত মেণ্ডেটৰী। এতিয়া এইবোৰ দিল্লী চিল্লীবিলাকত আপুনি নাজানে চাগে, এই যিবিলাক কোম্পানী আছে, মই যিখন হস্পিটেলত কাম কৰোঁ, হস্পিটেলততো মেণ্ডেটৰী হয়েই, হস্পিটেলৰ কাষতো যিবিলাক এই আপোনাৰ কোম্পানী আছে, এই হুণ্ডাই, মাৰুতি, সেইবিলাক কোম্পানীৰ প্ৰতিজন ষ্টাফক, ইভেন আপোনাৰ ছিকিউৰিটি গাৰ্ডজনকো, চাফাইৱালাজনকো বেচিক লাইফ ছাপোৰ্ট শিকোৱাটো মেণ্ডেটৰী কৰি দিছে বাহিৰৰ ফালৰ পৰা। কাৰণ এইবিলাক বাহিৰৰ কোম্পানী নহয় জানো? মোৰ এটাই ইচ্ছা যে অসমৰ প্ৰতিজন মানুহে বেচিক লাইফ ছাপোৰ্ট জানক, আৰু মোৰ দৃঢ় বিশ্বাস যে প্ৰতিজন অসমীয়া মানুহে যদি বেচিক লাইফ ছাপোৰ্ট শিকি যায় তেতিয়াহ'লে বহুতৰ জীৱন বাচিব। আজি এই ভিডিঅ'টোত মোক সহায় কৰিবৰ বাবে দুজন ভাইটি আহিছে। ভাইটি দুজনে মোৰ লগত কণ্টেক্ট কৰিছে গুৱাহাটীৰ পৰা। এয়া নৱজিৎ ডেকা, এওঁৰ ঘৰ বাহেতা চাৰিআলিৰ ওচৰৰ বিহদিয়াত। এওঁ BLS আৰু ACLS চাৰ্টিফাইড ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান হয়, আৰু লগতে গুৱাহাটীৰ চানমাৰী কলনীত থকা নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙৰ ট্ৰেইনাৰ। আৰু এয়া ধ্ৰুৱজ্যোতি কুমাৰ, এওঁৰ ঘৰো বাহেতা চাৰিআলিৰ ওচৰৰ বিহদিয়াত। এওঁ BLS আৰু ACLS চাৰ্টিফাইড EMT হয়, মানে ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই আপোনালোকক দুটামান কথা কৈ লওঁ, তেতিয়া আপোনালোকৰ একচুৱেলি বুজিবৰ কাৰণে সুবিধা হ'ব। হাৰ্ট কেতিয়া বন্ধ হয়? কাৰ্ডিয়াক এৰেষ্ট। হাৰ্টটো এটা ৰিডমত টাক 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 কৰি থাকে নাই? যেতিয়া ৰিডমটো এটা কাৰেণ্ট আহে, সেই কাৰেণ্টটো যেতিয়া বন্ধ হৈ যাব তেতিয়া হাৰ্ট বন্ধ হৈ যায়। সেইটো কোৱা হয় কাৰ্ডিয়াক এৰেষ্ট। কি কয়? এৰেষ্ট। পুলিচে যে এৰেষ্ট কৰে, এৰেষ্ট। এৰেষ্ট মানে কি? বন্ধ, মানুহটোক বন্ধ কৰি থ'লে। কাৰ্ডিয়াক মানে হাৰ্ট, তো হাৰ্টটো এৰেষ্ট হৈ গ'ল, কাৰ্ডিয়াক এৰেষ্ট। আৰু কাৰ্ডিয়াক এৰেষ্ট হ'লে কি হয়?
হাৰ্টটো বন্ধ আৰু হাৰ্টৰ দুফালে থাকে কি লাংছ আৰু লাংছৰ ভিতৰলৈ কি আহে অক্সিজেন আহে নাকেৰে সোমোৱা অক্সিজেন লাংছৰ ভিতৰত আহে আৰু লাংছে কি এৰি দিয়ে কাৰ্বন ডাই অক্সাইড সো এই দুটাই আশে পাশে থাকি মানুহটোক বচাই থকাত সহায় কৰে এতিয়া কথাটো হ'ল হাৰ্টটো যদি বন্ধ হৈ যায় মানুহটোৰ গাতটো তেজ থাকিব আপুনি এনে কিবা কাম কৰিব পাৰে নেকি যে হাৰ্টটো এইটো হাৰ্ট দে মানুহজনক মানে ধৰক খুৱাই লৈছো পথালিকে মানে এনেকে দেখুওৱা হৈছে এনেকে ঠিক আছে এইটো হাৰ্ট হয় আৰু এই দুটা লাংছ মই এনেকে কাটি দেখাইছো এইটো লাংছ এইটো হাৰ্ট এনে কিবা প্ৰচিজাৰ আছে নেকি যে এই হাৰ্টটোক পাম্প মই বাহিৰৰ পৰা কৰি থাকিব পাৰোঁ বাহিৰৰ পৰা মানে হাৰ্টে পাম্প কৰি থকা নাই কিন্তু হাৰ্টটোক আমি বাহিৰৰ পৰা পাম্প কৰি থাকিব পাৰোঁ যাতে হাৰ্টটোৱে অলপ হ'লেও আমাৰ পাম্পিঙৰ কাৰণে অলপ হ'লেও তেজ ব্ৰেইনক দি থাকে তেতিয়া কি হ'ব ব্ৰেইনটো অন্তত সেইখিনি সময়লৈকে জীয়াই থাকিব যিখিনি সময়লৈকে আপুনি পেচেণ্টজনক লৈ গৈ হস্পিটেলত ডক্টৰৰ সন্মুখত দিয়ে যে ছাৰ আমি এতিয়াও BLS কৰি আছোঁ বেচিক লাইফ ছাপোৰ্ট একদম বিৰাট জৰুৰী ভালকৈ মন দি শুনক ভৱিষ্যতে আমি প্লেন কৰিছোঁ মই আৰু সেই দুজন ভাইটিয়ে প্লেন কৰিছোঁ যে অসমৰ কলেজ স্কুল অফিচবিলাকত গৈ আমি ডাইৰেক্টলি শিকাম কিন্তু এবাৰত কিমান শিকাব পাৰিম 50 জন 100 জন কিন্তু যদি মোৰ এই ভিডিঅ'টো কমচে কম 10,000 মানুহে চাই কিমান ভাল লগা কথা হ'ব হয়নে একদম মনোযোগ দি চাব আৰু প্ৰচিজাৰবিলাক ষ্টেপ বাই ষ্টেপ পাৰিলে লিখি ল'লে কি হয় নেক্সট টাইম যদি ৰিভিজন কৰে তেতিয়া আপুনি মনত পৰিব আৰু তেতিয়া আপুনি কি কৰিব যদি ধৰক ৰিভিজন কৰোঁতে ভালকৈ বুজিব নাই আকৌ এবাৰ ভিডিঅ'টো খুলি চালে বঢ়িয়া কথা আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ধৰি লওক এদিন নৱ ভাইটি ৰাস্তাৰে কৰবাৰ পৰা আহি আছিলে ভাইটিটোৰ সন্মুখত এজন মানুহ ঢলি পৰিছে প্ৰথমতে ভাইটি কি কৰিছে প্ৰথমতে ভাইটিয়ে ওচৰে পাজৰে চাইছে চিন সেফটি মানে কি ওচৰে পাজৰে কিবা ডেঞ্জাৰাছ বস্তু নাইতো ৰাস্তাত যদি বাগৰি পৰিছে গাড়ী চাৰি আহি থকা নাইতো ক'ৰবাত যদি জুই লাগি আছে সন্মুখত ধৰক জুই লাগি থকা নাইতো বস্তু বুজি পাইছে পানীত ধৰক বাগৰি পৰিছে পানীৰ পৰা উঠাই আনিছোঁ একদম পানীৰ কাষতে বাগৰি থকা নাইতো বস্তু বুজি পাইছেনে চিন সেফটি যদি চিনটো সেফ নহয় পেচেণ্টজনক আপুনি সেফ চিনত লৈ আহক নাম্বাৰ 1 প্ৰায়ৰিটি সেইটো তাৰপিছত নৱ কাষতে বহি পৰিব কাষতে বহি লৈ প্ৰথমতে মানুহজনৰ ৰেছপন্স আছেনে চাব আৰু ৰেছপন্স কেনেকৈ চাব কান্ধত মাৰি চাব জগাব চেষ্টা কৰোঁতে মুখখন কাণৰ একদম ওচৰত নি হেল্ল' দাদা হেল্ল' বাইদেউ সেনেকৈ আপুনি মাতিব লাগিব কাৰণ সেনেকৈ মাতিলে মানুহজন কি ঠিক সাধাৰণ মূৰ্ছা গৈছে সাৰ পাই যাব পাৰে হয়নে নহয় আৰু কাণৰ ওচৰত কিয় মাতিব দিছোঁ কিছুমানে অলপ কাণৰ দি ধৰক কমকৈ শুনে তেতিয়া আপুনি জোৰে মাতিলে শুনি যাব পাৰে প্ৰথমতে আমি চালোঁ চিন সেফটি মানে চিনটো সেফ আছে নাই তাৰপিছত চালোঁ মানুহজনৰ ৰেছপন্স আছেনে নাই যদি ৰেছপন্স নাই তেন্তে একেবাৰে ওচৰত থকা কোনোবা এজন মানুহৰ আপুনি সহায় ল'ব লাগিব বা আপোনাৰ হাতত যদি মোবাইল ফোন আছে তেন্তে আপুনি সেই মোবাইল ফোনেৰে কাৰোবাক ফোন কৰিব লাগিব বা আপুনি এম্বুলেঞ্চত ফোন কৰিব লাগিব যদি আপোনাৰ ওচৰত কোনোবা আছে তেন্তে আপুনি তেখেতক কওক যে ওচৰৰ এম্বুলেঞ্চক আপুনি প্লিজ খবৰ দিয়ক বা ওচৰৰ হস্পিটেলক আপুনি প্লিজ সোনকালে খবৰ দিয়ক ইয়াৰ পিছৰ অংশটো আপুনি একদম ভালকৈ মন দি চাব ইয়াৰ পিছৰ অংশটো এই মানুহজনৰ হাৰ্টটো চলি আছে নাই নে বন্ধ হৈ গৈছে এইটো মই আপোনাক বাহিৰৰ পৰাই ডিঙিৰ এঠাইত চুই আপোনাক চাবলৈ শিকাই দিম মই শিকাম মানে ভাইটিয়ে শিকাব একদম বঢ়িয়া এইটো যদি জানি লয় তেন্তে মানুহজনৰ হাৰ্টটো পাম্প কৰি আছে নাই আপুনি একদম ফটাফট জানি যাব পাৰিব এতিয়া আপুনি মানুহটোৰ চাব লাগিব কেৰটিড পালছ মানে হ'ল ডিঙিৰ কাষত হাৰ্টবিটটো আমি চুই গম পাওঁ হাতেৰে চুই গম পাওঁ অৰ্থাৎ যদি আমি কেৰটিড পালছ পালোঁ তাৰ অৰ্থ হ'ল যে মানুহটোৰ হাৰ্টটো এতিয়াও চলি আছে আৰু যদি কেৰটিড পালছ নাই তাৰ অৰ্থ হ'ল যে মানুহজনৰ হাৰ্টটো বন্ধ হৈছে কেৰটিড পালছ কেনেকৈ চাব লাগে সেইটো নবই খুব ধুনীয়াকৈ বুজাই দিব আমি এটা কথা মনত ৰাখিব লাগিব যে আমাৰ হাতত সময় খুব কম আছে সেয়েহে যেতিয়া আমি কেৰটিড পালছ চাওঁ একে সময়তে আমি বুকুখন উঠা নমা কৰি আছে নাই আমি চাব পাৰিম এতিয়া নবই একে সময়তে বহুকেইটা কাম কৰিব 1 নম্বৰতে হ'ল কেৰটিড পালছ আছেনে নাই চাব 2 নম্বৰতে হ'ল বুকুখন উঠা নমা কৰি আছেনে নাই চাব 3 নম্বৰতে কাণত এই মানুহজনৰ উশাহ নিশাহ লোৱাৰ শব্দ আহি আছে নাই বা মানুহজনৰ নাকেৰে যদি হাৱা মানে বতাহ যদি ওলাই আছে তেন্তে কাণতো ফিল কৰিব এতিয়া শিকাম কেৰটিড পালছ কেনেকৈ চাব লাগে ৰোগীজনৰ ডিঙিৰ ঠিক মাজভাগত অৰ্থাৎ আমি যিটো অঞ্চলক কণ্ঠি বুলি কওঁ বা এডামছ এপল বুলি কোৱা হয় ইংলিছত সেইখিনি ঠাইত আপুনি দুটা আঙুলি থৈ দিয়ক লাহেকৈ আঙুলিটো আপুনি এফাললৈ পিছলাই লৈ আহক যিটো প্ৰথম গাঁতৰ নিচিনা ঠাই পাব তাত আপুনি ভালকৈ লক্ষ্য কৰিলে গম পাব যে তাত আপুনি হাৰ্টবিট পাইছে আপুনি আপোনাৰ নিজৰ ক্ষেত্ৰতো সেই হাৰ্টবিটটো অনুভৱ কৰি চাব পাৰে
কিন্তু এটা কথা মই সাৱধান কৰি থওঁ যে একেলগে যাতে এটা সময়তে এজন মানুহৰ দুয়োফালে যাতে পালছ চেক নকৰে, কাৰণ একে সময়তে দুয়োফালে পালছ চেক কৰিলে কেৰটিড আৰ্টাৰী দুয়োডালে হেঁচা খাই ব্ৰেইনলৈ ব্লাড ছাপ্লাই কমি যাব পাৰে। ধৰি ল'লোঁ যে মানুহজনৰ হাৰ্টবিট অৰ্থাৎ কেৰটিড পালছ নাই আৰু মানুহজনে উশাহ নিশাহো লৈ থকা নাই। এতিয়া আমি আৰম্ভ কৰিব লাগিব চেষ্ট কম্প্ৰেছন, মানে বুকুত আমি হেঁচা দিব লাগিব যাতে হাৰ্টটোক আমি বাহিৰৰ পৰা পাম্প কৰাই দিব পাৰোঁ। চেষ্ট কম্প্ৰেছন মানে কি? বুকু কম্প্ৰেছন, বুকুত হেঁচা দিয়া। এইখন বুকু, এই দুখন হাত, যিখন আপোনাৰ ডমিনেণ্ট হেণ্ড মানে কি? যিখন দি মেইন কাম কৰে। মেক্সিমাম মানুহৰ সোঁ হাতখন ডমিনেণ্ট হেণ্ড আৰু কম সংখ্যক মানুহৰ বাওঁ হাতখন ডমিনেণ্ট হেণ্ড। ধৰক কিবা কাম কৰিলে মই সোঁ হাতেদি কৰোঁ, ক্ৰিকেট খেলোঁ, বেডমিণ্টন খেলোঁ, হয় নহয়? ভাত খাওঁ, কাৰণ ডমিনেণ্ট হেণ্ড। যিখন অলপ শক্তিশালী হেণ্ড সেই হাতখন তলত ল'ব আৰু যিখন অপজিট হেণ্ড সেইখন ওপৰেদি এনেকৈ ক্ৰছ কৰি ল'ব। ক্ৰছ কৰি লৈ এই যিখিনি অঞ্চল, এই অঞ্চলখিনি পেচেণ্টজনৰ এই যে মাজৰ হাড়ডাল আছে, এই হাড়ডালক কোৱা হয় ষ্টাৰ্নাম। ইয়াৰে তলৰ ভাগত আপুনি হাতখন থ'ব। কোনখিনি থ'ব? এইখিনি পাৰ্ট লাগি থাকিব লাগে, গোটেই পাৰ্টটো নহয়, এইখিনি পাৰ্ট লাগি থাকিব লাগে। আৰু আপুনি মানুহজনৰ ওপৰত এনেকৈ ভৰ দিব লাগিব, বুজিছে? সম্পূৰ্ণ ভৰ দিব লাগিব। এই হাতখন, দুইখন হাত সম্পূৰ্ণ চিধা হ'ব লাগিব। যদি চিধা হয় তেতিয়াহে আপুনি সম্পূৰ্ণ বলটো দিব পাৰিব। এতিয়া আপুনি ৰোগীজনৰ বুকুত হেঁচা মাৰিব লাগিব। এই হেঁচাটো মাৰোঁতে ৰোগীজনৰ বুকুখন কমেও 5 চেণ্টিমিটাৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু লগতে এই হেঁচাটো হ'ব লাগিব 1 মিনিটত 100 পৰা 120 বাৰ। আৰু লগতে আপুনি লক্ষ্য কৰিব লাগিব যে যেতিয়া আপুনি হেঁচাটো এৰি দিয়ে তেতিয়া বুকুখন সম্পূৰ্ণৰূপে বাহিৰলৈ ওলাই অহাটো দেখা যাব লাগিব। আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে মই যদি চেষ্ট কম্প্ৰেছন দি থাকোঁতে হাড়দিবোৰ ভাঙি যায়, কাৰণ বুকুটো বহুত হাড়দি আছে, কি হ'ব? চাওক, হাড়দি ভাঙিলে ডক্টৰে ৰিপেয়াৰ কৰিব পাৰিব, কিন্তু যেতিয়া মানুহজন ঢুকাই যাব, মানুহজন মৰি যাব, তেতিয়া ডক্টৰে সেইটো ৰিপেয়াৰ কৰিব নোৱাৰে। চেষ্ট কম্প্ৰেছনৰ লাভ কি? ভালকৈ মন দি চাওক। এই দুখন হাতে যেতিয়া চেপা মাৰিব, যেতিয়া চেপা মাৰি দিব, তেতিয়া এই হাৰ্টটো চেপা খাব নাই, তেতিয়াই হাৰ্টটো চেপা খাব, তেতিয়া হাৰ্টৰ পৰা ব্লাড পাম্প হ'ব। অৰ্থাৎ আমি বাহিৰৰ পৰা কৰি কি আছোঁ? বাহিৰৰ পৰা হাৰ্টক পাম্প কৰিব চেষ্টা কৰিছোঁ। অৰ্থাৎ শৰীৰত ব্লাডত যিখিনি অক্সিজেন বাচি ৰৈছে, অন্ততঃ সেই অক্সিজেনে মানুহৰ ব্ৰেইনটোক অলপ সময় হ'লেও জীয়াই ৰাখক। বুজি পালে? তেতিয়ালৈকে ডক্টৰে আহিব, কিবা বেলেগ ঔষধ দিব, আৰু ঔষধ দিয়াৰ ফলত এই হাৰ্টটো কি ঠিক চালু হৈ যায়। যেতিয়া হাৰ্টটো চালু হৈ যাব, তেতিয়া উশাহৰ ফালেদি আপোনাৰ অক্সিজেন দি দিলে, অক্সিজেন গৈ থাকিলে, হাৰ্টটো চালু হৈ গ'ল, মানুহজন বাচি যাব, কাৰণ ব্ৰেইনটো বাচি যাব। চেষ্ট কম্প্ৰেছন দি থকাৰ সময়ত প্ৰত্যেক 30 বাৰ চেষ্ট কম্প্ৰেছনৰ পিছত আপুনি 2 বাৰ মাউথ টু মাউথ ব্ৰিডিং দিব লাগিব, অৰ্থাৎ মুখে মুখে উশাহ। মানুহজনৰ থুতুৰিটো অলপমান দাঙি ল'ব, নাকটো ভালকৈ বন্ধ কৰি ল'ব আৰু মানুহজনৰ মুখখনৰ লগত নিজৰ মুখখন লগাই সম্পূৰ্ণ উশাহটো তেখেতৰ বুকুৰ ভিতৰলৈ মুখৰ মাজেৰে এৰি দিব। সেইটো কৰিব লাগিব 2 বাৰ। এই কামটো কৰোঁতে আপুনি আপোনাৰ মুখ আৰু তেখেতৰ মুখৰ মাজত এখন ৰুমাল বা আন কাপোৰো ব্যৱহাৰ কৰিব পাৰে। এই 30:2 যিটো শব্দ দেখিছে, এই 30:2 হ'ল 30 বাৰ আপুনি মানুহজনক চেষ্ট কম্প্ৰেছন দিব লাগে আৰু তাৰপিছত 2 বাৰ উশাহ দিব লাগে। উশাহ দিয়াটো ভাইটিয়ে আপোনাক ভিডিঅ'ৰ দ্বাৰা দেখালে। এই উশাহ দিয়াটো কিছুমান কথা ডিপেণ্ড কৰে দেই, ভালকৈ মন দি শুনিব। ধৰি লওক মানুহজনৰ এইখিনি ফ্ৰেকচাৰ হৈ গৈছে, ভাঙি গৈছে, এক্সিডেণ্ট হৈছে, তেতিয়া আপুনি উশাহ দিব নোৱাৰিব। ধৰি লওক মানুহজনক গম পাইছে যে মানুহজনে পয়জন লৈছে, তেতিয়া আপুনি উশাহটো দিব যাওঁতে আপোনাৰ নিজৰ হাৰ্ম হ'ব পাৰে। কিন্তু আন ক্ষেত্ৰত, যিবিলাক ক্ষেত্ৰত ধৰক পেচেণ্টজনৰ একো প্ৰব্লেম নাই, তেতিয়াহ'লে আপুনি 30:2 মানে 30 বাৰ কম্প্ৰেছন আৰু 2 বাৰ উশাহ দিয়াটো জৰুৰী। আৰু যদি ভাবিছে যে আপোনাৰ উশাহ দিবলৈ মন নাই, তেতিয়াহ'লে নালাগে দিব, আপোনাক কোনেও একদম বাধ্য কৰাব নোৱাৰে। আপুনি খালি এই যে চেষ্ট কম্প্ৰেছনটো প্লিজ কণ্টিনিউ কৰি ৰাখক। আৰু এটা কথা, এইটোত খুব ভাগৰ লাগে, সেইখিনি সময়ত কি কৰিব জানেনে? আপুনি আপোনাৰ ওচৰে পাজৰে থকা মানুহক ক'ব যে মোক অলপমান হেল্প লগা হ'ব পাৰে, আপুনি প্লিজ চাই থাকক মই কেনে কৰিছোঁ, যেতিয়া মোৰ কৰা হয় আপুনি আহি অলপ 2 মিনিটমান কৰিব, আকৌ মোৰ অলপমান ভাগৰটো কমিলে মই আকৌ আহি কৰিম। চিম্পল। এনেকৈ 3জনমান যদি মানুহ থাকে, অন্তত 2জনো যদি থাকে, আপুনি 2 মিনিট কৰিলে, তেখেতে 2 মিনিট কৰিলে, আপুনি 2 মিনিট কৰিলে, তেখেতে 2 মিনিট কৰিলে। 2 মিনিট বুলি এইকাৰণে কৈছোঁ, প্ৰত্যেক 2 মিনিটৰ মূৰে আপুনি যেতিয়াই মানুহজন বদলি হ'ব, ধৰি লওক আপুনি দি আছে কম্প্ৰেছন, নেক্সট মানুহজন মাতিলে, আহক ভাই, ফটকৈ আহক, আপুনি কৰক। তেখেতে অহাৰ সময়ত আপুনি ফটককৈ এবাৰ পালছটো চেক কৰি ল'ব, কি ঠিক
তেখেতৰ হাৰ্টটো পাম্প কৰা আৰম্ভ কৰিছে, যদি হাৰ্ট পাম্প কৰা আৰম্ভ কৰিছে, যদি পালছ পোৱা আৰম্ভ কৰিছে, বঢ়িয়া কথা, আপুনি চেষ্ট কম্প্ৰেছন কৰাৰ দৰকাৰ নাই আৰু তাৰপিছতো আপুনি কি কৰিব লাগিব, উশাহ নিশাহৰখিনিত গুৰুত্ব দিব লাগিব। বস্তু বুজি পালে? মই আশা ৰাখিছোঁ যে আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা বেছিক লাইফ ছাপৰ্টৰ লগত জড়িত সম্যক জ্ঞানখিনি মই আপোনাক দিবলৈ সমৰ্থন হ'লোঁ। মই খুব সুখী হ'ম যেতিয়া মই এটা মেছেজ পাম, এটা কমেণ্ট পাম যে মই বুজি পাইছোঁ আৰু মই এজন মানুহক সহায় কৰিবলৈ আজিৰ পৰা ৰেডি। মই আৰু সুখী হ'ম যেতিয়া মই গম পাম, মই ফিডবেক পাম যে কোনোবা এজনে বেছিক লাইফ ছাপৰ্ট ব্যৱহাৰ কৰি কাৰোবাৰ জীৱন ৰক্ষা কৰিছে। আৰু ইয়াকে কৈ আজি ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। জয় অসম।